নমস্কাৰ, মই পল্লৱীয়ে মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বছৰটোৰ 2022ৰ লাষ্ট দিন আৰু নতুন বছৰ কাইলৈৰ পৰা নতুন বছৰ সোমাব আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ আপোনালোকে 2022টো ভাল বেয়াকেতো গ'লেই চবৰে আৰু 2023টো যেন সকলো অসমবাসী ৰাইজৰ যেন দিনবোৰ ভালে যায় তাৰে কামনা কৰিলোঁ। আৰু আজিতো বহুতে পিকনিকো গৈছে, মইহে কিন্তু যাবলৈ নাই পোৱা, ঘৰতে আছোঁ। মনটো বহুত বেছি বেয়া লাগি আছে, নাজানো আৰু যাবলৈ পাওঁ নে নাপাওঁ আজি। আৰু সেইকাৰণে ভাবিলোঁ ব্লগটোকে ষ্টাৰ্ট কৰোঁ। আৰু মানে ফেচবুক আৰু হোৱাটছআপ ইনষ্টাগ্ৰামটো চাই থাকিলে মনটো বেছি দুখ লাগি থাকে। সকলোবিলাক মানুহ যিহেতু পিকনিক যায়, ক'ৰবাত ফুৰিবলৈ যায় আৰু আজি নাজানো যাব পাওঁ নে নাপাওঁ। সেইটো হাজবেণ্ডক কৈছিলোঁ, নিয়ে নে নিনিয়ে। ড্ৰাইভাৰটো নগ'লে আমি যাব নোৱাৰোঁ, সেইকাৰণে অপেক্ষা কৰি আছোঁ আৰু যদি নিয়ে। আজি আমি পিকনিক খাব গৈ আছোঁ। ভিডিও ষ্টাৰ্ট হ'ব আছে এইটো দেখা নাই? এই ভিডিও নবনোৱা ন? বনাই আছোঁ পাপাই গাড়ী চলাই আছে। একো না গৈ আছে এতিয়া। আগফালে দেখাই আছে গৈ আছে এফালে গাড়ীচলা ড্ৰাইভাৰ হাই কৈ দিয়া। মাই দিয়া অঁ মাৰি দিয়া কথা পাতি দিয়া। মাই দিয়া ভাল মাছ চোৰা ঠাণ্ডা দিনতে বহি আছে। ফাইনেলি আমাক পিকনিক লৈ আহিলে এইফালে তিনিচুকীয়া গুইজান ঘাট লৈ গ'লোঁ আমি। এইফালে মানে ৰাতিপুৱাৰ পৰা দুখ সহিব নোৱাৰিলে, এতিয়া লৈ আহিলে। আৰু ৰাস্তাত আহোঁতে ভিডিঅ' কৰা নহ'ল, ৰাস্তাত মানে একদম গাড়ী থেপা থেপিকৈ বহি আহিলোঁ। আৰু এতিয়া এইফালে গুইজান ঘাট পালোহি। এয়া চাওকচোন কি ধুনীয়া পৰিৱেশ। এইফালে যাম আৰু আমি এতিয়া দেৰিকৈ আহিছোঁ, এতিয়া 3টামান বাজিলে ন। বস্তুবোৰ লৈ 3টামানেই বাজিলে আৰু এয়া পাওঁহি মানে, কিন্তু একো নাই দিয়ক, দেৰিকৈ হ'লেও অকণমান ফূৰ্তি কৰিম। দিনটো মন মাৰি থাকি মানুহজনে সহিব নোৱাৰিলে, সেইকাৰণে লৈ আহিলে। বহুত বেছি ভাল লাগিছে। এয়া আহি পাইছোঁ আৰু লগৰ লগত ব্লগটো ষ্টাৰ্ট কৰিছোঁ। পৰিবাৰ গুইজান ঘাটত পালোহি আমি। আৰু সেইফালে নাও দেখিছেনে? ঘৰৰ পৰা বনাই লৈ আহিছোঁ আৰু ৰুটি মাংস, তাকে খাম। আৰু চাহো বনাই লৈ আহিছোঁ, এইবিলাক খাম। আৰু এইফালে অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ চপা চাহ। বেটি এতিয়া আহি আছে, চাওকচোন কি ধুনীয়াকৈ ফূৰ্তি কৰি আছে। এয়া পিকনিক পাৰ্টি মেম্বাৰ আমাৰ ভট্টাজী। আমি 3টা বজাত আহিলে মানে চব লৈ আহিছোঁ। এয়া চাহ আনিছোঁ, এয়া কিবা কিবি আনিছোঁ খাবৰ কাৰণে, এতিয়া খাম ন চবে মিলি। আৰু বেটিয়ে চাওকচোন সেইফালে আমি এতিয়া চাহ খাই আছোঁ। এয়া দেখিছেনে এইবিলাক কেক। এইফালে এয়া লাষ্ট কয় ভিডিঅ'ত ল'ব, লাষ্ট কয় কেনেকুৱা লোৱা। এইফালে কমলা, চাহৰ লগত কমলা খাইছে ৰজিতে ন। হা এটা খাই মেলি আজৰি, এতিয়া অকণমান ফুৰিবলৈ যাওঁ। আৰু বেটিয়ে পূৰা এনজয় কৰি আছে। বেটিয়ে ফ্ৰেণ্ডৰ লগত পূৰা এনজয় কৰি আছে। আৰু আমি হেৰি কৰিম, সেইফালে ফুৰিব যাম। ভাল লাগিছে ন? মজা মানে এনেকৈ প্লেনিং বনালে ভাল লাগে। কি হ'ল আমাৰ নিচিনা প্লেনিং? আমি ইয়াতে ৰখাই থোৱা নাও এখনত উঠি মানে একদম নাওত উঠা ফিল লৈ আছোঁ পূৰা।
এইফালে ওপৰলৈ যায় নাওখন এতিয়া কিন্তু বন্ধ কৰি থৈছে নাওখন মানে মানুহ ফুল হ'লে ইফালে ইফালে লৈ যায় কিন্তু আমি এতিয়া নাযাওঁ কিনা নাযাবাচোন এতিয়া ফটো ছেশ্যন এইফালে কেমেৰা পাৰ্চন লক্ষ্য এইফালে ফটো পুৰা ফটো মৰাত বিজি দেখিছে নহয় বা আৰু আমাৰ বেটীহেঁতি সেইয়া নাও মাজত নাও ভিতৰত বহি আছে বঢ়িয়া আমি যাওঁ ফটোকেইটা খালি পাই যাব লাগে দেই আমি এতিয়া আমি খাব লৈছোঁ ঘৰৰ পৰা বনাই আনিছিলোঁ এইফালে ৰুটি মাংস আৰু কিবা কিবি দেখাম আকৌ আপোনালোকক আৰু আন্ধা হ'বই হৈছে আৰু কি হ'ল বেটি এইফালে মাংস ৰুটি আৰু চালাডখিনি ক'ত চালাড আৰু কিবা কিবি আছে আৰু বনাই লৈছোঁ আনিছোঁ ঘৰৰ পৰা সেইডোখৰ আৰু ফটাফট খাই লওঁ খাই কেনে অকণমান ফুৰিব যাব লাগিব কি তুমি অকণমান এইফালে আনা মাজতে আৰু এইফালে চাওকচোন কিমান বিহু কৰি আছে আৰু একদম বেলি পৰিলে আৰু সন্ধিয়া হ'বলৈ হ'ল আমাৰ খাই বৈও আজৰি এইফালে বস্তু চস্তুবিলাক ল'বলৈ তুলি ল'ব লাগিব গাড়ীত আৰু চাওক এইফালে আৰু খাই বৈ আজৰি হ'লোঁ এতিয়া বস্তুবোৰ গাড়ীত ভৰাই লওঁ ভৰাই মেলি অলপমান কৰিলে গাড়ীত ভৰাই লওঁ ভৰাই কেনে অকণমান ফুৰি কেনে যামগৈ আৰু যিহেতু সন্ধিয়া হ'ব হৈছে আৰু পূৰা গান লাগি আছে এইফালে মাতটো ভালকৈ নাহিব পাৰে আমি ইমান তলত আছিলোঁ চাওক চবেই নাচি আছে বিহু গান লগাই আমিও লগাই লৈছোঁ পূৰা নাচিম এতিয়া ইয়াত গাড়ীতে লগাই লৈছোঁ বক্স এটা আনিছিলোঁ কিন্তু চাউণ্ডটো কমটি কাৰণে নবজালোঁ এতিয়া এইটোতে বজাই পূৰা নাচিম ন অকণমান নাচিলা নানাচা তোমালোকে নানাচা নাচিম সেইফালে পূৰা বিহু কৰি আছোঁ ড্ৰাইভাৰ খং উঠিছে নি আমাৰ ড্ৰাইভাৰ খং উঠিছে নি দেই অকণমান ফূৰ্তি কৰি লওঁ মই সদায় আহিব নাপাওঁ নহয় নাই আৰু এতিয়া সন্ধিয়া হৈ গ'ল চাওকচোন মানুহবোৰ পিকনিক খাই চব যাব লৈছে আমিও এতিয়া গাড়ীত উঠি দিওঁ যাওঁ আৰু এইফালে ইয়াত ক'ব জানো মোক আৰু 2022টো তিনিচুকীয়া গুইজানতে শেষ কৰিলোঁ আৰু দেই এইখন নাৱৰ লাইট জ্বলি গ'ল চাওকচোন আৰু এইফালে মানুহবোৰ চব যাব লৈছে গুইজান তিনিচুকীয়া গুইজান ঘাটৰ পৰা ওলাই আহিলোঁ আহি কেনে ইয়াত আমি এখন পদ্মিনী এখন ৰিজৰ্টত সোমাইছোঁ আৰু এয়া বেটীহেঁতি একদম খেলি আছে আৰু ৰিজৰ্টখন ইমান ধুনীয়াকৈ সজাই ৰাখিছে পৰিবা লাহেকৈ ইমান ধুনীয়াকৈ সজাই ৰাখিছে গোটেই চাৰিওকাষে লাইট চাওকচোন এইফালে এনেই অকণমান সোমাই যাওঁ বোলো ভাল লাগিছে সন্ধিয়া টাইমত ঘূৰাই দিব কৈছে চাওকচোন কি ধুনীয়াকৈ ৰিজৰ্টখন সজাই তুলিছে এইফালে আৰু চাৰিওকাষে লাইট ইমান ধুনীয়াকৈ সজাই ৰাখিছে বেটীহেঁতি খেলিলে আমি অকণমান ফুৰিলোঁ ৰিজৰ্টখনত আৰু এতিয়া যাওঁগৈ 7টা মানে বাজিলে প্ৰায় আহা আকৌ বেটীহেঁতি মানে একেবাৰে যাবলৈ মনে কৰা নাই খেলি ইমানেই বেছি ভাল পাইছে আৰু এতিয়া যাওঁগৈ আহা
এই মাত্ৰ আহি ঘৰত সোমালোহি আৰু গাড়ীত আহোঁতে ভিডিঅ' কৰা নহ'লে আৰু 2022 চনৰ এইটো লাষ্ট ভিডিঅ' হয়তো কাইলৈ নেপাবও পাৰে, দুদিনমান লেটো হ'ব পাৰে। লেট হোৱাৰ বাবে সকলোলৈ ক্ষমা খুজিছোঁ আৰু 2023 বৰ্ষটো সকলোৱে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়াকৈ নাথাকোঁ, আকৌ নতুন বছৰৰ নতুন ভিডিঅ' দিম। সকলো অসমবাসী ৰাইজলৈ পুনৰবাৰ মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ জনালোঁ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।